নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ 2026 বৰ্ষত অৰ্থাৎ এই বৰ্ষত অনুষ্ঠিত হ'বলগীয়া এইচএছ ফাইনেল এক্সামত অসমীয়া বিষয়টোৰ প্ৰথম অধ্যায় মোৰ মাতৃমুখ দৰ্শন পাঠটোৰ পৰা এই বৰ্ষৰ পৰীক্ষাত আহিবলগীয়া সকলোবোৰ সম্ভাৱ্য প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম আৰু লগতে মই ইয়াতে পাঠটোৰ অতিৰিক্ত প্ৰশ্ন অৰ্থাৎ পাঠটোৰ ভিতৰৰ যিমানবিলাক ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আছে সেই সকলোবিলাকে এইটো ভিডিঅ'ত ডিছকাছ কৰিম আৰু লগতে এই পাঠটোৰ পৰা প্ৰিভিয়াছ ইয়াৰৰ যিমানবিলাক কুৱেশ্যনছ আহি গৈছে সেই সকলোবিলাক কুৱেশ্যনছৰ বিষয়ে ইয়াতে মই বিতংভাৱে আলোচনা কৰিম। সো তোমালোকে এই ভিডিঅ'টো কমপ্লিট চাবা আৰু লগতে তোমালোকক মই এটা বিশ্বাস দিব পাৰোঁ যে এই ভিডিঅ'টো কমপ্লিট চোৱাৰ পিছত তোমালোকৰ এইটো লেসনৰ পৰা এক্সামত এটাও কুৱেশ্যনছ মিছ নহয়। সো তোমালোকে ভিডিঅ'টো কমপ্লিটলি চাবা। প্ৰথমতে আমি ইয়াতে শৰ্ট কুৱেশ্যনসমূহ চাই লওঁ। ইয়াতে প্ৰথমটো কুৱেশ্যনছ দিয়া আছে, লক্ষ্মীনাথ বেজবৰুৱাই মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক ভ্ৰমণ কাহিনীটো কিমানটা খণ্ডত ৰচনা কৰিছিল। এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয় এক্সামৰ বাবে। ইয়াৰে এনসাৰটো হৈছে 7টা খণ্ডত ৰচনা কৰিছিল। অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাই মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক ভ্ৰমণ কাহিনীটো 7টা খণ্ডত ৰচনা কৰিছিল আৰু লগতে ইয়াতে এটা ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে। এই পইণ্টটোও খুবেই দৰকাৰী হয়, তোমালোকে ভালকৈ চাই থবা। ইয়াতে দিয়া আছে কিন্তু ইয়াতে 3টা খণ্ড পাঠ হিচাপে নিৰ্বাচন কৰা হৈছে। অৰ্থাৎ যদিও লক্ষ্মীনাথ বেজবৰুৱাই মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক ভ্ৰমণ কাহিনীটো 7টা খণ্ডত ৰচনা কৰিছিল কিন্তু তোমালোকৰ কিতাপত কেৱল 3টা খণ্ডহে দিয়া হৈছে ইয়াৰে। সো এক্সামত এই কুৱেশ্যনছটো সুধি দিব পাৰে যে তোমালোকৰ পাঠ্যপুথিখনত কেইটা খণ্ডত দিয়া আছে মোৰ মাতৃমুখ দৰ্শন। তেতিয়া তোমালোকে এনসাৰত লিখিব লাগিব যে 3টা খণ্ডত দিয়া আছে। তাৰপিছত ইয়াতে ছেকেণ্ডটো কুৱেশ্যনছ দিয়া আছে, ককা দেউতা আৰু নাতি ল'ৰা কাৰ ৰচনা। এইটোৱে ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনসাৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা। অৰ্থাৎ ককা দেউতা আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰিছিল। ইয়াতেও এটা ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে। মই ইয়াতে যিবিলাক ইম্পৰ্টেণ্ট নোট বুলি দিছোঁ সেইবিলাক খুবেই ইম্পৰ্টেণ্ট হয়। সো তোমালোকে সেইবিলাকো চাবা, মিছ নকৰিবা। ইয়াতে দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱাৰ এখন বিখ্যাত সাধুকথা পুথিৰ নাম হ'ল বুঢ়ী আইৰ সাধু। অৰ্থাৎ ককা দেউতা আৰু নাতি ল'ৰা এইটোও লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা এখন সাধুকথাৰ পুথি হয় আৰু লগতে বুঢ়ী আইৰ সাধু এইখনো এখন সাধুকথাৰ পুথি হয়। সো তোমালোকে দুয়োখন ভালকৈ চাই থবা, কাৰণ এক্সামত কেতিয়াবা দুয়োখন লিখিব দিব পাৰে যে লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা দুখন সাধুকথা পুথিৰ নাম লিখা, তেতিয়া তোমালোকে এই দুখন লিখি দিবা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 3টোত দিয়া আছে, জোনাকী আলোচনী পোনপ্ৰথমে কেতিয়া প্ৰকাশ পাইছিল। এইটোৱে ভেৰি ইম্পৰ্টেণ্ট হয় আৰু এক্সামত এইটো প্ৰিভিয়াছ আৰু ৰিপিট হৈছে। ইয়াৰ এনসাৰটো হৈছে 1889 চনত প্ৰকাশ পাইছিল। অৰ্থাৎ জোনাকী আলোচনীখন 1889 চনত প্ৰকাশ পাইছিল আৰু লগতে ইয়াতে এটা ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে, জোনাকী আলোচনীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। এইটোৱে এক্সামত সুধি দিব পাৰে যে জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল। তেতিয়া তোমালোকে লিখিব লাগিব যে চন্দ্ৰকুমাৰ আগৰৱালা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 4টোত দিয়া আছে, অসমীয়া সাহিত্যৰ কাণ্ডাৰী বুলি কাক কোৱা হয়। এইটোও প্ৰিভিয়াছ আৰু ৰিপিট হোৱা কুৱেশ্যনছ হয়, গতিকে এইটোও ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হয়। আৰু ইয়াতে কেইটামান ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে। সো এই পইণ্টকেইটাও খুবেই মন কৰিবলগীয়া, তোমালোকে ভালকৈ চাই থবা। ইয়াতে প্ৰথমটো পইণ্টত দিয়া আছে, সাহিত্যৰথী খিতাপেৰেও লক্ষ্মীনাথ বেজবৰুৱাক অভিহিত কৰা হয়। অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাক সাহিত্যৰথী নামেৰেও জনা যায় বা অভিহিত কৰা হয়। তাৰপিছত দ্বিতীয়টো পইণ্টত দিয়া আছে, অসমীয়া চুটি গল্পৰ জনক হিচাপেও তেওঁক জনা যায়। কেতিয়াবা এক্সামত এইটোও সুধি দিয়ে যে অসমীয়া চুটি গল্পৰ জনক কোন, তেতিয়া তোমালোকে এনসাৰত লিখিব লাগিব যে লক্ষ্মীনাথ বেজবৰুৱা। তাৰপিছত তৃতীয় পইণ্টটো দিয়া আছে ইয়াতে, অসমীয়া সাহিত্য ৰসৰাজ উপাধিৰে লক্ষ্মীনাথ বেজবৰুৱাক জনা যায়। এইটো এক্সামত বহুবাৰ সুধিছে যে ৰসৰাজ উপাধিৰে কাক জনা যায়। তেতিয়াও তোমালোকে লিখিব লাগিব যে লক্ষ্মীনাথ বেজবৰুৱাক জনা যায়। তেতিয়াও তোমালোকে ইয়াতে লিখিব লাগিব যে লক্ষ্মীনাথ বেজবৰুৱাক জনা যায়। তাৰপিছত ইয়াতে শেষৰটো পইণ্টত দিয়া আছে, লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি অসম সাহিত্য সভাই দিছিল। অৰ্থাৎ এইটো এক্সামত সুধি দিব পাৰে যে লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি কোনে দিছিল বা কোনে প্ৰদান কৰিছিল। তেতিয়া তোমালোকে লিখিব লাগিব যে অসম সাহিত্য সভাই দিছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 5টোত দিয়া আছে, মাথাপুত শব্দৰ অৰ্থ কি। এই কুৱেশ্যনছটো অলৰেডি এইচএছ 2018ত আহি গৈছিল। সো এইটো খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াৰে এনসাৰটো হৈছে মাথাপুত শব্দৰ অৰ্থ হ'ল কৰ্মৰ প্ৰতি অৱহেলাৰ ফলত উপজা দুচিন্তা। সো এইটো ভালকৈ মনত ৰাখিবা। আৰু লগতে কেইটামান মই ইয়াতে ইম্পৰ্টেণ্ট শব্দ অৰ্থ দি থৈ দিছোঁ, যিবিলাক শব্দ অৰ্থ এইবাৰৰ এক্সামত অহাৰ বাবে খুবেই চান্স আছে। প্ৰথমটো শব্দ হৈছে আপচু। অৰ্থাৎ আপচু শব্দৰ অৰ্থ হ'ল দেখিবলৈ শুনিবলৈ বেয়া। তাৰপিছত দ্বিতীয়টো দিয়া আছে, কৈফিয়ত শব্দৰ অৰ্থ হ'ল কাৰণ দৰ্শোৱা। এইবিলাক একোটা শব্দ হয়, তোমালোকে ভালকৈ চাবা আৰু অৰ্থবোৰো ভালকৈ মনত ৰাখি থবা। তাৰপিছত দিয়া আছে, ফৰিয়াদ শব্দৰ অৰ্থ হ'ল অভিযোগ। এইটোও প্ৰিভিয়াছত আহি যোৱা হয়, সো এইটোও ভালকৈ চাবা। তাৰপিছত ইয়াতে দিয়া আছে, দিৰাগমন শব্দৰ অৰ্থ হ'ল বিয়াৰ পিছত কন্যাৰ দ্বিতীয়বাৰ স্বামীৰ ঘৰলৈ যোৱা সংস্কাৰ। তাৰপিছত ইয়াতে নেক্সটটো দিয়া আছে, সঁচাৰ কাঠি শব্দৰ অৰ্থ হ'ল চাবি। তাৰপিছত ইয়াতে নেক্সটটো দিয়া আছে, লেতেকীয়া নলীয়া শব্দৰ অৰ্থ হ'ল দীৰ্ঘ সময় জুৰি হৈ থকা ৰোগ। তাৰপিছত ইয়াতে দিয়া আছে, এলাবাদু শব্দৰ অৰ্থ হ'ল কোনো কামৰ বাবে যোগ্য নহয়। আৰু শেষৰটো শব্দ দিয়া আছে ইয়াতে, কল্লোল শব্দৰ অৰ্থ হ'ল ডাঙৰ ঢৌ।
সো এই শব্দ অৰ্থবোৰ তোমালোকে ভালকৈ মনত ৰাখি থবা কাৰণ এক্সামত ইয়াৰ পৰা যিকোনো এটা বা দুটা আহি যাব সো তোমালোকে ভালকৈ চাবা তাৰ পিছত ইয়াৰে কোৱেশ্চনছ নাম্বাৰ 6 টো দিয়া আছে বৃষভ কি ইয়াৰে এনসাৰটো হৈছে বৃষভ হৈছে হিবৰ বাহন খাৰগৰু সো এই সকলোবিলাক কোৱেশ্চনছ তোমালোকৰ কিতাপৰ মাজৰ হয় সো খুবেই ইম্পৰ্টেন্ট হয় গতিকে তোমালোকে ভালকৈ চাই থবা কোৱেশ্চনছ নাম্বাৰ 7 টোলৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট যদি তোমালোকৰ কোনোবাই এই চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা বা প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেতিয়া হলে এতিয়া এই চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া যাতে আমি কিবা ভিডিও দিয়াৰ লগে লগে তোমালোকে নটিফিকেশনছ পাই যোৱা যেহেতু আমি এই বৰ্ষৰ এইচএস ফাইনেল এক্সামৰ বাবে অৰ্থাৎ 2026 বৰ্ষৰ এইচএস ফাইনেল এক্সামৰ বাবে সকলো সাবজেক্টৰ কমপ্লিট ফ্ৰীতে প্ৰিপাৰেচন কৰাম আৰু বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট নোটসমূহ দি দিম আমি এইটো চেনেলৰ জৰিয়তে আৰু লগতে মই তোমালোকক এটা কথা জনাই দিও যে বহুদিন ধৰি এইটো চেনেলত মই এক্টিভ থাকিব পৰা নাছিলো মোৰ কিছু ব্যক্তিগত অসুবিধা আছিল কিছুমান ভিডিওত মিউজিক ইউজ কৰাৰ ফলত ষ্ট্ৰাইকো দিয়া হৈছে সো তোমালোকলৈ মোৰ এটা সৰু ৰিকুৱেষ্ট তোমালোকক এডুকেশ্যন ভিডিওসমূহ দিবৰ বাবে আমি আৰু এটা নতুন চেনেল খুলিছো যেটো চেনেলৰ লিংক এইটো ভিডিওৰ ডেসক্ৰিপচন বক্সত তোমালোকে পাই যাবা সো তোমালোকৰ সকলোৱে হেতু চেনেলত গৈ সাবস্ক্ৰাইব কৰি থৈ দিয়া কাৰণ যেহেতু এইটো চেনেলত ষ্ট্ৰাইক আহি গৈছে অলৰেডি সো হেতু চেনেলটো আমি ভিডিওসমূহ দি দিম অৰ্থাৎ এইচএস সেকেন্ড ইয়াৰ ৰিলেটেড ভিডিওসমূহ সো তোমালোকৰ যিসকল ষ্টুডেন্টে আমাৰ চেনেলৰ ভিডিওসমূহ চাই ভাল পোৱা তোমালোকে নিশ্চয় এই চেনেলটোক সাবস্ক্ৰাইব কৰি থবা কাৰণ এডুকেশ্যন ভিডিওসমূহ তাতো পাই যাবা তোমালোকে যেহেতু এইটো চেনেলৰ কিছু প্ৰবলেম চলি আছে সেইবাবে মই ইমান দিনে ভিডিও দিয়া নাছিলো সো এতিয়া কোৱেশ্চনছ নাম্বাৰ 7 টোলৈ নন্দী ভৃঙ্গী কোন এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় ইয়াৰ এনসাৰটো হৈছে নন্দী ভৃঙ্গী হৈছে হিবৰ শিষ্য তাৰ পিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ 8 টো দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰত কোম্পানীত কি কামত যোগদান কৰিছিল ইয়াৰ এনসাৰটো হৈছে মেনেজাৰৰ কামত যোগদান কৰিছিল আৰু লগতে ইয়াতে এটা ইম্পৰ্টেন্ট পইণ্ট দিয়া আছে এই পইণ্টটো তোমালোকে ভালকৈ চাই থবা লক্ষ্মীনাথ বেজবৰুৱাই কাম কৰা কোম্পানীটোৰ নাম আছিল বাৰ্ট অৰ্থাৎ এইটোও কেতিয়াবা এক্সামত সুধি দিয়ে যে লক্ষ্মীনাথ বেজবৰুৱাই কাম কৰা কোম্পানীটোৰ নাম কি আছিল বাৰ্ট তাৰ পিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ 9 টোত দিয়া আছে কমেডি অফ ইৰৰ্ছৰ অসমীয়া ভাঙনি ভ্ৰমৰ অংগ কোন চনত প্ৰকাশ পাইছিল এই কোৱেশ্চনটো অলৰেডি এইচএস 2020 ত সুধি দিছে সো তোমালোকে ভালকৈ চাই থবা এইটো ইয়াৰে এনসাৰটো হৈছে 1888 চনত আৰু লগতে এটা ইম্পৰ্টেন্ট পইণ্ট দিয়া আছে সো তোমালোকে ইম্পৰ্টেন্ট পইণ্টসমূহ চাবা মই অলৰেডি কৈছো এইবিলাকো ইম্পৰ্টেন্ট হয় ইয়াতে দিয়া আছে কমেডি অফ ইৰৰ্ছ গ্ৰন্থৰ প্ৰণেতা হৈছে শেক্সপিয়াৰ অৰ্থাৎ এইটো সুধি দিয়ে যে কমেডি অফ ইৰৰ্ছ গ্ৰন্থৰ প্ৰণেতা কোন ইয়াৰে প্ৰণেতা হৈছে শেক্সপিয়াৰ তাৰ পিছত ইয়াতে দ্বিতীয় পইণ্টত দিয়া আছে চাৰিগৰাকী অসমীয়া ছাত্ৰ সাহিত্যিক ৰমাকান্ত বৰকাকতি ঘনশ্যাম বৰুৱা গুণাঞ্জন বৰুৱা আৰু ৰত্নধৰ বৰুৱাই যুটীয়াভাৱে শেক্সপিয়াৰৰ কমেডি অফ ইৰৰ্ছ অসমীয়ালৈ অনুবাদ কৰি ভ্ৰমৰ অংগ নামেৰে প্ৰকাশ কৰে এইটো খুব ইম্পৰ্টেন্ট হয় তোমালোকক এক্সামত 2 মাৰ্কছৰ কোৱেশ্চনত সুধি দিব পাৰে যে কমেডি অফ ইৰৰ্ছক অসমীয়ালৈ অনুবাদ কৰি ভ্ৰমৰ অংগ নামেৰে কোন কেইজন ছাত্ৰই প্ৰকাশ কৰিছিল সো এইটো সুধি দিব পাৰে তোমালোকে নামবোৰ ভালকৈ মনত ৰাখি থবা অৰ্থাৎ 4 গৰাকী ছাত্ৰ আছিল আৰু তোমালোকে ইয়াতে দেখিবলৈ পাইছে ইয়াতে এটা পইণ্টত দিয়া আছে ভ্ৰমৰ অংগ শেক্সপিয়াৰৰ কোনখন গ্ৰন্থৰ ভাঙনি এই কোৱেশ্চনটো অলৰেডি 2023 চনত আহিছিল সো ইয়াৰে এনসাৰটো হৈছে ভ্ৰমৰ অংগ কমেডি অফ ইৰৰ্ছ গ্ৰন্থৰ ভাঙনি আৰু কোনে কোনে ভাঙিছিল তোমালোকে অলৰেডি ইয়াতে নামসমূহ দেখিবলৈ পাইছা 4 গৰাকী ছাত্ৰই ভাঙিছিল অৰ্থাৎ অনুবাদ কৰিছিল অসমীয়ালৈ তাৰ পিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ 10 ত দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কি বিষয়ক গ্ৰন্থ এই কোৱেশ্চনটো অলৰেডি এইচএস 2019 ত আহি গৈছে সো এইটো ভালকৈ চাই থবা ইয়াৰে এনসাৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা এখন ধৰ্মীয় আৰু পৌৰাণিক বিষয়ক গ্ৰন্থ সো এইটো ভালকৈ চাই থবা তাৰ পিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ 11 ত দিয়া আছে কিমান চনত লক্ষ্মীনাথ বেজবৰুৱাই মাতৃভূমি অসমলৈ উভতি আহে এইটোও ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰে এনসাৰটো হৈছে 1930 চনত মাতৃভূমি অসমলৈ উভতি আহে তাৰ পিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ 12 ত দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা এই কোৱেশ্চনটো অলৰেডি প্ৰিভিয়াছত আহি যোৱা হয় সো এইটো ভালকৈ চাবা ইয়াৰে এনসাৰটো হৈছে মোৰ জীৱন সোৱৰণ অৰ্থাৎ মোৰ জীৱন সোৱৰণ হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী ইয়াতে এটা ইম্পৰ্টেন্ট পইণ্ট দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতা পুথিখনৰ নাম হ'ল কদমকলি এইটো এক্সামত বহুবাৰ সুধিছে যে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতা পুথিখনৰ নাম কি তেতিয়া তোমালোকে লিখিব লাগিব যে কদমকলি তাৰ পিছত ইয়াতে নেক্সট পইণ্টত দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম হ'ল পদুম কুঁৱৰী এইটোও খুব ইম্পৰ্টেন্ট হয় এইটো ভালকৈ চাই থবা যে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম হৈছে পদুম কুঁৱৰী তাৰ পিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ 13 ত দিয়া আছে ডেৰকুৰি কি দুকুৰি বছৰৰ মূৰত এবাৰ কি ঘটিল ইয়াৰে এনসাৰটো হৈছে ডেৰকুৰি কি দুকুৰি বছৰ মূৰত এইবাৰ মাতৃমুখ দৰ্শন ঘটিল তাৰ পিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ 14 ত দিয়া আছে 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল ইয়াৰ এনসাৰটো হৈছে 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী আছিল তেওঁৰ সহধৰ্মিনী আৰু সৰুটি কন্যা এইটোও খুব ইম্পৰ্টেন্ট হয় গতিকে এইটোও ভালকৈ চাই থবা
আৰু লগতে ইয়াতে এটা ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে, সেইটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ পত্নীৰ নাম হৈছে প্ৰজ্ঞা সুন্দৰী। এইটো এক্সামত সুধি দিব পাৰে যে লক্ষ্মীনাথ বেজবৰুৱাৰ পত্নীৰ নাম কি, তেতিয়া তোমালোকে লিখিব লাগিব যে প্ৰজ্ঞা সুন্দৰী, আৰু তেওঁ আছিল বংগৰ। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 15ত দিয়া আছে, মোৰ মাতৃমুখ দৰ্শন পাঠটো ডক্টৰ নগেন শইকীয়াৰ সম্পাদিত বেজবৰুৱা ৰচনাৱলীৰ কোনটো খণ্ডৰ পৰা লোৱা হৈছে। এইটোও ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰে এনচাৰটো হৈছে পাঠটো ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলীৰ প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে। অৰ্থাৎ মোৰ মাতৃমুখ দৰ্শন পাঠটো বেজবৰুৱা ৰচনাৱলীৰ প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 16ত দিয়া আছে, লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল। এইটোও ভেৰি ইম্পৰ্টেণ্ট হয়। 1924 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অধিৱেশনত সভাপতিত্ব কৰিছিল। চনটোও খুবেই ইম্পৰ্টেণ্ট হয়, গতিকে এইটোও ভালকৈ চাই থবা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 17ত দিয়া আছে, মাজিও বুলি লক্ষ্মীনাথ বেজবৰুৱাই কাক সম্বোধন কৰিছিল। ইয়াৰে এনচাৰটো হৈছে মাজিও বুলি লক্ষ্মীনাথ বেজবৰুৱাই সুকবি বিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালাক সম্বোধন কৰিছিল। এইটোও খুবেই দৰকাৰী হয় তোমালোকৰ এক্সামৰ বাবে, চ' এইটোও ভালকৈ চাই থবা। আৰু এই বৰ্ষৰ এক্সামত অহাৰ বাবে খুবেই চান্স আছে এই কুৱেশ্যনছটো, গতিকে এইটো ভালকৈ চাবা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 18ত দিয়া আছে, অসমীয়া সাহিত্যলৈ নৱন্যাসৰ ঢল বয়াই অনা আলোচনীখনৰ নাম কি। এইটোও ভেৰি ইম্পৰ্টেণ্ট হয় আৰু প্ৰিভিয়াছ ইয়াৰত আহি যোৱা কুৱেশ্যনছ হয় অলৰেডি। ইয়াৰ এনচাৰটো হৈছে অসমীয়া সাহিত্যলৈ নৱন্যাসৰ ঢল বয়াই অনা আলোচনীখনৰ নাম হৈছে জোনাকী। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 19ত দিয়া আছে, লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা। ইয়াৰে এনচাৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটক হ'ল লিটিকাই। ইয়াতে এটা ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে, চ' এইটোও চাই ল'বা তোমালোকে। জ্ঞান আছিল আলৱাল কলেজৰ প্ৰিন্সিপাল জে বৰুৱা বেৰিষ্টাৰৰ এটলৰ। এই ইম্পৰ্টেণ্ট নোটটো অৱশ্যে তোমালোকৰ ইয়াতে 17 নম্বৰৰ কুৱেশ্যনৰ হয়তো ইয়াতে ভুলতে টাইপ হৈ গৈছে। অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনছটো তোমালোকে দেখিবলৈ পাইছা। ইয়াতে দিয়া আছে মাজিও বুলি লক্ষ্মীনাথ বেজবৰুৱাই কাক সম্বোধন কৰিছিল। অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাই মাজিও বুলি সম্বোধন কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাক, আৰু জ্ঞান আছিল আলৱাল কলেজৰ প্ৰিন্সিপাল জে বৰুৱা। চ' এইটোৱে এক্সামত তোমালোকক সুধি দিব পাৰে যে জ্ঞান বুলি লক্ষ্মীনাথ বেজবৰুৱাই কাক সম্বোধন কৰিছিল। তেতিয়া তোমালোকে এনচাৰত লিখিব লাগিব যে জ্ঞান বুলি লক্ষ্মীনাথ বেজবৰুৱাই আলৱাল কলেজৰ প্ৰিন্সিপাল জে বৰুৱা বেৰিষ্টাৰ এটলৰক সম্বোধন কৰিছিল। চ' এইটো তোমালোকে 17 নম্বৰৰ কুৱেশ্যনৰ তলত লিখি ল'বা, যিহেতু এইটো তাৰে ইম্পৰ্টেণ্ট নট হয়। এতিয়া আহা কুৱেশ্যনছ নাম্বাৰ 20 লৈ, অসমীয়া চুটি গল্পৰ জনক বুলিলে কাক বুজায়। ইয়াৰে এনচাৰটো হৈছে অসমীয়া চুটি গল্পৰ জনক বুলিলে লক্ষ্মীনাথ বেজবৰুৱাক বুজায়। তোমালোকৰ প্ৰায়ভাগে এই কুৱেশ্যনছটো জানা আৰু এইটো জানিব লাগে। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 21ত দিয়া আছে, কিমান বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল। এইটোও ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰে এনচাৰটো হৈছে 1.5 কি 2 বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 22ত দিয়া আছে, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ লক্ষ্মীনাথ বেজবৰুৱা কোনখন গ্ৰন্থৰ অন্তৰ্ভুক্ত। ইয়াৰে এনচাৰটো হৈছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ লক্ষ্মীনাথ বেজবৰুৱা ৰচনাৱলীৰ পৰা লোৱা হৈছে, অৰ্থাৎ বেজবৰুৱা ৰচনাৱলীৰ অন্তৰ্গত। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 23ত দিয়া আছে, মোৰ মাতৃমুখ দৰ্শন পাঠটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে। এইটোও ভেৰি ইম্পৰ্টেণ্ট হয় এক্সামৰ বাবে, চ' এইটোও ভালকৈ চাবা। ইয়াৰে এনচাৰটো হৈছে মোৰ মাতৃমুখ দৰ্শন পাঠটিত মাতৃ শব্দৰে লেখকৰ জনমভূমিক বুজোৱা হৈছে। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 24ত দিয়া আছে, সম্বলপুৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত। ইয়াৰে এনচাৰটো হৈছে সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত। আৰু এক্সামত তোমালোকক কুৱেশ্যনছটো এনেকৈ সুধি দিব পাৰে যে লক্ষ্মীনাথ বেজবৰুৱাই ক'ত চাকৰি কৰিছিল। তেতিয়া তোমালোকে লিখিব লাগিব উৰিষ্যা ৰাজ্যৰ সম্বলপুৰত। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 25ত দিয়া আছে, বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল। ইয়াৰে এনচাৰটো হৈছে বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে সম্বলপুৰৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিছিল। আৰু যাত্ৰা কিহত কৰিছিল, ট্ৰেইনত, অৰ্থাৎ ৰেলগাড়ীৰে। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 26ত দিয়া আছে, বাঁহী আলোচনী কোনে সম্পাদনা কৰিছিল। ইয়াৰে এনচাৰটো হৈছে বাঁহী আলোচনী লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰিছিল। চ' এই কুৱেশ্যনছটো তোমালোকে ভালকৈ চাই থবা। চ' আজিৰ এইটো ভিডিঅ'ত মই এইকেইটাই কুৱেশ্যন এনচাৰ আলোচনা কৰিছোঁ, যিহেতু ভিডিঅ'টো বহু বেছি লং হৈ গৈছে। ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত মই 2 মাৰ্কছৰ আৰু 4 মাৰ্কছৰ যিমানবিলাক ইম্পৰ্টেণ্ট প্লাছ কমন কুৱেশ্যন এনচাৰ হ'ব পাৰে গোটেইবিলাক আলোচনা কৰি দিম। আৰু তোমালোকক যিসকলক PDF ফাইল লাগে, তোমালোকক মই এটা ডেছক্ৰিপশ্যন বক্সত বা কমেণ্ট বক্সত টেলিগ্ৰাম ID দিম, তাত গৈ তোমালোকে সকলোৱে মেছেজ কৰিবা, মই PDF ফাইলসমূহ তোমালোকক দি দিম। যোনে ভিডিঅ'টো চাবলৈ টান পোৱা বা ভিডিঅ' চাই লিখিবলৈ অসুবিধা পোৱা, তোমালোকে PDF ফাইল ল'ব পাৰিবা। আৰু যিমান পাৰা তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। আৰু যিটো নতুন চেনেল আছে সেই চেনেলটোক তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা। আৰু আমাৰ যিটো ছেকেণ্ড চেনেল আছে, য'ত মই এডুকেশ্যন ভিডিঅ'সমূহ তাত দিম কেইদিনমান পিছত, চ' তোমালোকে সেই চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিবা। চ' আজিৰ এইটো ভিডিঅ'ত এইখিনিয়ে, তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় আই অসম, বন্দে মাতৰম।